আজি সোমবাৰ এই পদ্ধতিৰে শিৱলিংগত আজি আগবঢ়াওক এবিধ বিশেষ সামগ্ৰী দূৰ হ'ব বিপদ আৰু সমস্যা। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো প্ৰাগ নিউজ ডিজিটেলৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জ্যোতিষশাস্ত্ৰত প্ৰতিটো দিন এজন নহয় এজন দেৱতাৰ প্ৰতি উৎসৰ্গিত। সোমবাৰৰ দিনটো ভোলানাথৰ পূজাৰ বাবে বিশেষ বুলি গণ্য কৰা হয়। এই দিনটো আন্তৰিকতাৰে শিৱৰ নাম জপ কৰিলে তেওঁ ভক্তসকলৰ বিপদ আৰু সমস্যা দূৰ কৰি আশীৰ্বাদ প্ৰদান কৰে। ভগৱান শিৱক নিয়মিতভাৱে পূজা কৰা হয়, কিন্তু তেওঁক সন্তুষ্ট কৰিবলৈ সোমবাৰৰ দিনটোক অতি বিশেষ বুলি গণ্য কৰা হয়। এই দিনটোত শিৱলিংগত কিছুমান বস্তু পদ্ধতিগতভাৱে আগবঢ়ালে ভোলানাথ সন্তুষ্ট হৈ ভক্তৰ সকলো দুখ দূৰ কৰি আকাংক্ষিত ফল প্ৰদান কৰে। সেয়ে কিছুমান সহজ প্ৰতিকাৰৰ বিষয়ে জীৱন মাধুৰীৰ আজি এই খণ্ডটোৰ জৰিয়তে জানো আহক। সোমবাৰে কৰক কিছুমান বিশেষ প্ৰতিকাৰ। তাৰে প্ৰথমটো হৈছে জ্যোতিষশাস্ত্ৰ অনুসৰি সোমবাৰে শিৱলিংগত কেঁচা চাউল আগবঢ়ালে ভক্তৰ বিশেষ ইচ্ছা পূৰণ হয়। কিন্তু চাউল আগবঢ়োৱাৰ সময়ত মন কৰিবলগীয়া কথা এই যে চাউল কেতিয়াও ভঙা হ'ব নালাগে। দ্বিতীয়তে, ইয়াৰ বাহিৰেও শিৱলিংগত নিয়মিতভাৱে চাউল আগবঢ়ালে জীৱনত কেতিয়াও ধন আৰু শস্যৰ অভাৱ নহয়। তৃতীয়তে, জ্যোতিষৰ মতে যদি আপুনি ধন সম্পত্তি লাভ কৰিব বিচাৰে তেন্তে প্ৰতি সোমবাৰে শিৱলিংগত পদ্ধতিগতভাৱে পূজা কৰক আৰু 11 মুঠি কেঁচা চাউল পূজা ৰাখক। ইয়াৰে শিৱলিংগত এমুঠি চাউল আগবঢ়াই বাকীখিনি চাউল কোনো ব্যক্তিক দান কৰিব বা আৰ্তজনক দিব। 7টা সোমবাৰে কৰা এই প্ৰতিকাৰে অবিৰতভাৱে কৰিলে ভোলানাথৰ কৃপাত এজন ব্যক্তিয়ে জীৱনত ধন সম্পত্তি লাভ কৰে। চতুৰ্থতে, শিৱলিংগত যদি নিয়মিতভাৱে চাউল আগবঢ়োৱা হয় তেন্তে ভগৱান শিৱ সন্তুষ্ট হৈ ভক্তৰ সুখ আৰু সমৃদ্ধি প্ৰদান কৰে। গতিকে আপুনি যদি আপোনাৰ বিপদ আৰু সমস্যাসমূহ দূৰ কৰিব বিচাৰে তেন্তে এই পদ্ধতিৰে বা আমি আজি জীৱন মাধুৰীৰ খণ্ডটোত যিসমূহ পদ্ধতিৰ বিষয়ে উল্লেখ কৰিলোঁ সেই পদ্ধতিসমূহৰ জৰিয়তে শিৱলিংগত চাউল আগবঢ়াওক আৰু লাভ কৰক বিশেষ সুফল। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰেই প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিক তথা ভক্তিভাৱেৰে জীপাল কৰি তোলক।